বিটিচিৰ ৰাজ্যে শান্তিৰ স্বাৰ্থত ইউপিপিএল দলত যোগদান কৰি আছে। বিটিচিৰ 4 নং জমদুৱাৰ পৰিষদীয় সমষ্টিৰ আমলাইগুৰি গাঁৱত ইউপিপিএলত যোগদান কাৰ্যসূচী। বিপিএফৰ 17 বছৰ শাসনকালত অশান্তিৰ পৰিৱেশ আছিল বিটিচিত, কিন্তু যোৱা 5 বছৰ ইউপিপিএল দলৰ চৰকাৰ তথা প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিত শান্তি ঘূৰি আহিছে। বিটিচিৰ প্ৰমোদ বড়োৰ নেতৃত্বত শান্তি ঘূৰাই অনাত ৰাইজে এতিয়া দলে বলে ইউপিপিএলত যোগদান কৰি আছে বুলি প্ৰকাশ কৰে ইউপিপিএলৰ জ্যেষ্ঠ নেতা দজেন্দ্ৰ ৰাভাই। আজি জমদুৱাৰ পৰিষদীয় সমষ্টিত আমলাইগুৰি গাঁৱত বিভিন্ন দল ত্যাগ কৰি 50 জন পুৰুষ মহিলাই ইউপিপিএল দলত যোগদান কৰে। 4 নং জমদুৱাৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী চৰণজিৎ বসুমতাৰীৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইউপিপিএল দলত নতুনকৈ যোগদান কৰা সমৰ্থকসকলক দলৰ পক্ষৰ পৰা শুভেচ্ছা জনায়। ইউপিপিএল দলৰ জ্যেষ্ঠ নেতা দজেন্দ্ৰ ৰাভাই কয় যে ৰাইজে এতিয়া বিকাশ আৰু শান্তিৰ চৰকাৰ বিচাৰে। ইউপিপিএল দলৰ চৰকাৰে যি ধৰণৰ স্থায়ী শান্তি উন্নয়নমূলক কাম কাজ আৰু জাতি ধৰ্ম ভাষাৰ সন্মান আগবঢ়াইছে, সেইকাৰণে ইউপিপিএল দলৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি পাইছে। আগন্তুক নিৰ্বাচনত এই জমদুৱাৰ সমষ্টিৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থী চৰণজিৎ বসুমতাৰীক বিপুল ভোটেৰে জয়ী হ'ব বুলি কয় দজেন্দ্ৰ ৰাভাই। আজি শান্তিৰ হাতত আজি বিটিআৰত যিমান মানুহ বিটিআৰত বসবাস কৰে 35 লাখ মানুহ আজি প্ৰায় 3 লাখ 3.5 লাখ মানুহ মাটিৰ পাত্তা পাবলৈ সক্ষম হৈছে। আৰু 17 বছৰত যে হাগ্ৰামাৰ শাসন আছিলে সেই শাসন আৰু আজি 5 বছৰ প্ৰমোদ বড়োৰ যে শাসন, আপোনালোকে যদি চাই ৰাতি আৰু দিন তফাত আকাশ আৰু পাতাল। আজি যে শান্তিৰ বিৰাজমান ঘটিছে এই শান্তিৰ স্বাৰ্থে আজি গোটেই বিটিআৰ অকল আমাৰ জমদুৱাৰ সমষ্টি বুলি নহয়, গোটেই বিটিআৰে আজি দলে বলে আজি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মানুহ আমাৰ লগত যোগদান হৈ আছে। আৰু আমি এইবাৰ একপক্ষীয়ভাৱে আমি চৰকাৰ কৰিবলৈ সক্ষম হ'ম, এইটো খাটাং হৈ গ'ল। আৰু জমদুৱাৰ হিচাপে আমাৰ কেণ্ডিডেট চৰণজিৎ বসুমতাৰী ৰাইজৰ আজি সেৱা কৰিবলৈ তেওঁ আহিছে। তেওঁ কোনো ধন সম্পত্তি লাভ কৰি অহা নাই, তেওঁলোকৰ যথেষ্ট ধন আছে। তেওঁ নিজৰ চাকৰি এৰি আজি আমাক জমদুৱাৰবাসীক সেৱা কৰিবলৈ আহিছে, এইটো ৰাইজে বুজি পাইছে। যাৰ কাৰণে আজি দল বান্ধি মানুহ আজি আমাৰ দলত যোগদান হ'বলৈ হেতা উপৰি লাগি গৈছে। আজি এইখিনি আমলাইগুৰি প্ৰাইমাৰী আণ্ডাৰত আমাৰ চাব কমিটি ষ্টাৰিং চাব কমিটিৰ অফিচত আজি প্ৰায় 40-50 জন বড়ো আৰু আদিবাসী বিপিএফ আৰু বিজেপিৰ পৰা আজি যোগদান কৰিলে। অলপ পিছত আমাৰ চৰাইগাঁও গাঁৱতো তেনেকুৱা আকৌ যোগদান আছে। আমি যোগদান কাৰ্যসূচী দি বাগৰি লাগি গৈছে। গতিকে জমদুৱাৰ হিচাপে আমাক এইবাৰ কোনো পথে আমাক কোনো শক্তি আমাক ৰুকিব নোৱাৰে বা আমাক মানে হৰুৱাব নোৱাৰে। আমি 100% জিকি আছোঁ, এইটো খাটাং। আপোনালোকে গম পায়, আপোনালোকে ঘূৰি আছে। আমিও ৰাইজে সকলোৱে জানে যে আমি পইচা দি যোগদান কৰোঁ নে বিনা পইচাত যোগদান কৰোঁ। কাৰণ শান্তিৰ স্বাৰ্থত মানুহ আহিছে, এইটো মিছা কথা। তেওঁবিলাকে মিছা কোৱা এটা অভ্যাস আছে, গতিকে মিছা বিনা একো নহয়। আৰু নিশ্চয় ভয় খাইছে, আবুল তাবুল কৰি আছে। আজি আমাৰ দলৰ জেগাই জেগাই আমাৰ কৰ্মীবিলাকক তেওঁবিলাকে এটাক কৰিব আৰম্ভ কৰিছে, ভয় ভাবুকি দিয়া আৰম্ভ কৰিছে। এইটো হেৰাৰ এটা লক্ষণ, যাৰ কাৰণে তেওঁবিলাকে ভয় পাইছে। আৰু